নমস্কাৰ নিউজ প্লাস আসামৰ সমূহ দৰ্শকক মই ৰূপমেশ স্বাগতম জনাইছো। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেকুৱা খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ দিবলৈছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। পুনৰ ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ নিশংস হত্যাকাণ্ডৰ এবাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ধৰ্ম প্ৰচাৰকক ডিঙি চেপি হত্যা কৰিছে দুই বন্ধুৱে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা ক'ত সংঘটিত হৈছে, যি ঘটনাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি লৈ আহিছো সবিশেষ এই মুহূৰ্তত। জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। আজি উত্তৰ গুৱাহাটীত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। এবাৰ নামঘৰতেই ধৰ্ম প্ৰচাৰকক নৃশংসভাৱে হত্যা কৰা হ'ল আৰু দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে 23 বছৰীয়া ভকত বিকি দাসক। আৰু টিলিংগাঁৱত দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই হত্যাকাণ্ডক দিছিল আত্মহত্যাৰ ৰূপ। আৰু 30 ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস। আৰু ইতিমধ্যে আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস আৰু উৎপল দাস নামৰ দুই যুৱকৰ বিৰুদ্ধে এতিয়া হত্যাকাণ্ড কৰাৰ অভিযোগ। আৰু এই হত্যাকাণ্ড সংঘটিত কৰি সাধাৰণ জীৱন যাপন কৰিছিল হত্যাকাৰীয়ে। আৰু আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে দুই যুৱকক আৰু পৰিকল্পিতভাৱে হত্যা কৰি বিকি দাসৰ মৃতদেহ ওলোমাই থৈছিল দুই বন্ধুৱে। উত্তৰ গুৱাহাটীত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, নতুন বছৰৰ আৰম্ভণিতে দেশৰ কোটি কোটি জনতাক ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে। প্ৰধানমন্ত্ৰী PM কিষাণ সন্মান নিধিৰ ধন আপুনি যদি লাভ কৰি আছে বা হিতাধিকাৰী যদি আপুনি, তেনেহ'লে আপোনাৰ বাবে আছে এটা জৰুৰী খবৰ। অতি শীঘ্ৰেই আপডেট কৰক আপোনাৰ eKYC। যদিহে ফেব্ৰুৱাৰী মাহৰ 19 নং কিস্তিৰ ধন লাভ কৰাটো আপুনি বিচাৰে, এই মুহূৰ্তত আপোনাৰ বাবে লৈ আহিছো এই ডাঙৰ খবৰ। এইবাৰ দেশৰ কোটি কোটি কৃষকক ভাল খবৰ দিলে মোদী চৰকাৰে। ফেব্ৰুৱাৰীত পনে পনে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন আৰু প্ৰত্যেক বৰ্ষতে 6,000 টকাকৈ কিস্তি হিচাপত ধন সোমাই কৃষকৰ একাউণ্টত। আৰু PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ এই মুহূৰ্তত। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম। আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। আৰু ফেব্ৰুৱাৰীতে 19 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। ইতিমধ্যে 18 নং কিস্তিৰ ধন লাভ কৰিছে কোটি কোটি কৃষকে। আৰু 2019 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে দেশৰ কোটি কোটি কৃষক। আৰু 2019 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে দেশৰ কোটি কোটি কৃষক। আৰু হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিব পাৰে এবাৰ বহু কৃষকৰ নাম। এবাৰ 19 নং কিস্তিৰ 2,000 টকা নাপাব লাখ লাখ কৃষকে। আৰু ইয়াৰ বাবে pmkisan.gov.in ৱেবছাইটত লাভ কৰিব সকলো তথ্য। আৰু এই ৱেবছাইটত লগইন কৰি তালিকাত চাব পাৰিব নিজৰ নাম। 19 নং কিস্তিৰ ধন লাভ কৰিব লাগিলে কৰিব লাগিব কেইবাটাও জৰুৰী কাম। ইয়াৰ বাবে প্ৰথমে আপুনি আপডেট কৰিব লাগিব eKYC। আৰু চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাননী জাৰি কৰিছে হিতাধিকাৰী। আৰু এতিয়া দিবলৈছো ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। সাৱধান হওক, কিয়নো আকৌ বিশ্বত নতুন ভাইৰাছ। এটা বিশ্বত পুনৰ নতুন ভাইৰাছৰ সংক্ৰমণ আৰু জাৰি কৰা হৈছে হাই এলাৰ্ট। এই ভাইৰাছ অতিকৈ মাৰাত্মক বুলি খবৰ আহি পৰিছে, যিটো ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজতে সংক্ৰমিত হয়। পুনৰ আহিব পাৰে কৰোনা সদৃশ পৰিৱেশ। আমি লৈ আহিছো এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব, বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংক। পুনৰ সহজৰ হৈ পৰিব নেকি মাস্ক? এতিয়া কৰোনা ভাইৰাছৰ দৰে পুনৰ সন্ত্ৰাস চলাইছে এতিয়া HMPV ভাইৰাছে। আৰু পুনৰ চীনত জাৰি কৰা হৈছে হাই এলাৰ্ট। এতিয়া কৰোনাৰ পিছত পুনৰ আতংকিত বিশ্ববাসী।
আৰু চীনৰ হাস্পাতালত HMPV আক্ৰান্ত ৰোগীৰে এতিয়া ভৰিছে চিকিৎসালয়। হিউমেন মেটানিউমন ভাইৰাছৰ বাবে এতিয়া জাৰি কৰা হৈছে হাই এলাৰ্ট। 14 বছৰৰ তলৰ শিশুৰ বাবে এতিয়া অধিক ভয়াৱহ হৈছে এই ভাইৰাছ। শীতৰ সময়ত অধিক সংক্ৰমিত হোৱা এই ভাইৰাছ অধিক ভয়াৱহ। আৰু পানী লগা সদৃশ জ্বৰ, উশাহ নিশাহ লোৱাত কষ্ট, লগতে হাঁপানিৰ তীব্ৰতা বৃদ্ধিও এই ৰোগৰ লক্ষণ বুলি চিহ্নিত হৈছে। আৰু সঘনাই হাত ধুই থকাৰ আহ্বান এতিয়া চিকিৎসকৰ। এতিয়া কৰোনা ভাইৰাছৰ দৰে পুনৰ সন্ত্ৰাস চলাইছে HMPV ভাইৰাছ। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা উদ্বেগজনক খবৰ। প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ অঘটন। এই প্ৰচণ্ড ঠাণ্ডাত ওৰে নিশা ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ গ'ল যাত্ৰীবাহী ফেৰী। যিখন যাত্ৰীবাহী ফেৰীত শিশুৰ পৰা ডাঙৰলৈ অৰ্থাৎ বৃদ্ধালৈ লোক আছিল। আৰু ওৰে নিশাই আবদ্ধ হৈ থাকিল ব্ৰহ্মপুত্ৰৰ মাজত। আমি লৈ আহিছোঁ এই সন্দৰ্ভত ৰাজ্যত প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ অঘটন। বৰলুইতৰ বুকুত ওৰে নিশা আবদ্ধ হৈ থাকিল যাত্ৰীবাহী ফেৰী। আৰু ব্ৰহ্মপুত্ৰৰ মাজত শিশু মহিলাসহ অৰ্ধ শতাধিক ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ। দক্ষিণ শালমৰাৰ চুখচৰৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে। আৰু বৃহস্পতিবাৰে বিয়লি যাত্ৰা কৰিছিল যাত্ৰীবাহী ফেৰীখনে। মংখিৰচৰ BSF কেম্পৰ কাষত বালিচৰত লাগি আবদ্ধ হৈ পৰে ফেৰীখন। আৰু ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাইছিল ফেৰীখনে। অনাহাৰে ওৰে ৰাতি ব্ৰহ্মপুত্ৰৰ মাজতে দুশ্চিন্তাত থাকিবলগীয়া হ'ল যাত্ৰীসকল। আৰু পুৱাৰ ভাগত উদ্ধাৰ কৰা হ'ল যাত্ৰীসকলক। এতিয়া প্ৰশাসনৰ লেহেমীয়া উদ্ধাৰ অভিযানৰ বাবে যাত্ৰীসকলে উজাৰিলে প্ৰচণ্ড ক্ষোভ। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়া অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ দয়া নাই ক্ষমা নাই নীতি। এতিয়া অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ কোনো ধৰণৰ দয়া ক্ষমা নাই। ইয়াৰ মাজতে আৰক্ষীৰ জালত 10টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হৈছে। আমি লৈ আহিছোঁ এই মুহূৰ্তত অভিষেক। বাতৰিটোলৈ মন কৰিব। এতিয়া অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ দয়া নাই ক্ষমা নাই নীতি। ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। আৰু মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। অসম আৰক্ষীৰ অপৰাধ শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে 10জনকৈ অপৰাধী। আৰু অপৰাধী কেইটাৰ পৰা জব্দ কৰা হৈছে চাইবাৰ অপৰাধত ব্যৱহৃত বহু ধৰণৰ সামগ্ৰী। আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত চলি আছে আৰক্ষীৰ তীব্ৰ অভিযান। এই পৰ্যন্ত আৰক্ষীৰ জালত 10টাকৈ চাইবাৰ অপৰাধী। মায়ং, ভোৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী হৈ পৰিছে চাইবাৰ অপৰাধীৰ ঘাটি। আৰু বহু লোকক চাইবাৰ অপৰাধৰ অভিযোগত আটক কৰাৰ সম্ভাৱনা। আৰু আৰক্ষীৰ ওচৰত এতিয়া অন্য স্থানতো চাইবাৰ অপৰাধীয়ে ঘাটি পাতি থকাৰ তথ্য